নমস্কাৰ মই অকমান আগতে এটা বিষয় লৈ পেলাই লাইভত গৈছিলো সাউন্ডটো ক্লিয়াৰ নাথাকাৰ কাৰণে মই পুনৰ এই ভিডিওটো আপলোড কৰিব বিচাৰিছো অসমৰ জাতি মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত কিমান সুৰক্ষিত এডভান্টেজ আসাম 2.0 ৰ নামত এওঁলোকে বেলতলা মৌজাৰ সৰুখজাই গাঁৱৰ মানে ৰেভিনিউ ভিলেজ আৰু তেওঁলোকে প্ৰায় 28 বিঘা একঠা 8.72 লেসাজ মিয়াদি পট্টাৰ মাটি প্ৰায় 62 জন মানুহলৈ তেওঁলোকে জাননী জাৰি কৰিছে যে আপোনালোকৰ মাটি অধিগ্ৰহণ কৰি তাত ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব ইন্ডাষ্ট্ৰি আমাক লাগে কিন্তু মিয়াদি পট্টাদাৰ যিসকল আমাৰ অসমীয়া ইয়াত বহি থকা যিসকল আমাৰ অসমীয়া মানুহ এই অসমীয়া মানুহসকলক তেওঁলোকে মিয়াদি পট্টা খালি কৰাই ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ নামত বহিৰাজ্যৰ বনিয়াক তেওঁলোকে মাটি গটাব বিচাৰিছে মই মনত পেলাই দিব বিচাৰিছো পতঞ্জলিৰ ক্ষেত্ৰতে হওক আপুনি পাম অইল ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক এই গুটেই বিলাকত যিবিলাক বহিৰাজ্যৰ বনিয়ত পানী দৰত মাটি হস্তান্তৰ কৰা হৈছে তাত চকীদাৰ পিয়নৰ বাদে কিন্তু কোনো ধৰণৰ আমাৰ লৰাছলে চাকৰি ভাল উপযুক্ত চাকৰি তাত পোৱা নাই মই মুখ্যমন্ত্ৰী কৈছো অসমত আৰু মাটি নাই নেকি আপোনালোকে যিবিলাক ভিতৰত আছে তাৰমানে এওঁলোকে কিবিলাক আমাৰ ৰেডিমেড বস্তুবিলাককে ৰাস্তাৰ কিনাৰত লব বিচাৰিছে যাতে খুব ধুনীয়াকে তেওঁলোকে ইন্ডাষ্ট্ৰি বনাই ট্ৰান্সপোৰ্টেশন একো কষ্ট নোহোৱাকে আমি বনাই থোৱা মাটিবিলাক তেওঁলোকে লৈ যাব যেনেকৈ অনুৰোধ কৰিছো মই একচুয়ালি এখন আপলোড কৰি দিম বুলি ভাবিছিলো কিন্তু ইয়াত মই মানুহ যিসকলে তেওঁলোকে বেয়াও পাব পাৰে নটিছখন মোৰ হাতত আছে মই কেমেৰাত দেখাই দিছো গৱৰ্ণমেণ্টে কেনেকৈ মাটি বিচাৰি যে আপোনালোকক বেলেগ জেগাত মাটি দিব মই ধৰিলো আজি মই ইয়াত আছো মোক বেলেগ কৰবা জেগাত দিব এই কথাটো যে তেওঁলোকে বিচাৰিছে বেলেগটো বহু জেগাত মাটি আছে ইন্ডাষ্ট্ৰি বনাব তেওঁলোকে ডেভেলপমেন্ট কৰি লওক কিন্তু আমাৰ খিলঞ্জিয়া যিসকল মানুহ আমাৰ অসমীয়া যিসকল মানুহে ইয়াত মাটি লৈ আছে তেওঁলোকৰ মাটি কিয় অধিগ্ৰহণ কৰি ইন্ডাষ্ট্ৰি বনাব আদানী এয়াৰপোৰ্টৰ কথা মই আগতেও কৈছো 1400 কোটি টকা প্ৰফিটত থকা আদানী এয়াৰপোৰ্টটো সমজাই দিয়া হল ডেভেলপমেন্টৰ নামত অলংকাৰ কিছুমান ঠিকই লগাইছে কিন্তু আজি আদানী এয়াৰপোৰ্টত যদি আমি যাওঁ আমি দুজন মানুহ শুনাবৰ কাৰণে গুজৰাটী হিন্দী ভাষীৰ ওচৰত গালি খাবলগীয়া হয় পাৰ্কিংৰ কাৰণে যুৱকসকলে যিসকলে গাড়ী চলাই আছে তেওঁলোকে পাৰ্কিংৰ কাৰণে আদানীৰ সেই ভেৰনিয়া সকলৰ ওচৰত আজি তাৰিখত আমি গালি খাবলগীয়া হয় মই সেই কাৰণে কৈছো সজাগ হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ